আমাৰ ছাত্ৰ-ছাত্ৰীসকল অৱশেষত তোমালোকৰ যিটো প্ৰগ্ৰেম HSLC কম্পাৰ্টমেণ্টেল আহি গ'ল। মই তোমালোক কৈছিলো যে মে'ৰ লাষ্টত পৰীক্ষা হোৱাৰ সম্ভাৱনা প্ৰায় আছিলে আৰু হোৱাৰ চান্স বহুত আছিল বুলি তোমালোক ইতিমধ্যে কৈ দিছিলো। চ' সেয়েহে সেইমতে হ'ল তোমালোকৰ 23 তাৰিখৰ পৰীক্ষা হ'ব। তোমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 পৰা গুৱাহাটী আৰু HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 প্ৰগ্ৰেম বুলি আহিছে। তোমালোকে ডেটটো দেখা পাইছা মে'ৰ 23 তাৰিখৰ পৰা হ'ব। প্ৰথম দিনা MIL হ'ব, য'ত 9 বজাৰ পৰা 12 বজালৈকে হ'ব। আফটাৰনুন থাকিব ইলেক্টিভ সংস্কৃত থাকিব। মে' 24 তাৰিখে ছ'চিয়েল চায়েন্স থাকিব, সমাজ বিজ্ঞান। 26 তাৰিখত জেনেৰেল মেথমেটিক্স থাকিব আৰু মে'ৰ 27 তাৰিখে ইংলিছ থাকিব। ঠিক আছে, 9 বজাৰ পৰা 12 বজালৈকে 10, 11, 12 3 ঘণ্টা থাকিব। গতিকে তোমাৰ OMR আৰু ডেছক্ৰিপটিভ দুইটাই পৰীক্ষা হ'ব। নেক্সট 28 তাৰিখে থাকিব জেনেৰেল চায়েন্স, অৰ্থাৎ যোৱাবাৰ কি আছিল 9 বজাৰ পৰা 11 বজালৈকে আছিল, যিটো ডেছক্ৰিপটিভ পাৰ্ট আছিল। কিন্তু এইবাৰ তেনেকুৱা নহয়, OMR আৰু ডেছক্ৰিপটিভ দুইটা থাকিব। ঠিক আছে, ৰুটিন প্ৰগ্ৰেমখনত তোমালোকে গম পাইছা। আৰু লগতে 29 তাৰিখে তোমালোকৰ লাষ্ট পৰীক্ষা হ'ব, এডভান্স মেথমেটিক্স হ'ব। তাৰপিছত এইটো পিছবেলা হ'ব, তাৰপিছত আগবেলা হ'ব 9টাৰ পৰা 11টালৈকে। ইলেক্টিভ জিঅ'গ্ৰাফী, হিষ্ট্ৰী ইলেক্টিভ, তাৰপিছত কম্পিউটাৰ চায়েন্স, কমাৰ্চ ইলেক্টিভ আৰু হিন্দী ইলেক্টিভ হ'ব পিছবেলা 1টাৰ পৰা 4:30লৈকে হ'ব। আৰু ইতিমধ্যে তোমালোকে গম পালা মে' 23 তাৰিখৰ পৰা যিটো পৰীক্ষা হ'ব, একেদিন ভালদৰে পঢ়িবই লাগিব। তোমালোকে যে কমন নোটছ বা এনচাৰ লগতে উত্তৰসমূহ যদি বিচাৰা, তেতিয়াহ'লে আমাৰ তাত SMS কৰিবা। আমি যিমান পাৰোঁ কমন দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আগৰ কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চাই কেনে। চ' তোমালোকে যিটো নাম্বাৰ দেখা পাইছা 9394628219, এই নাম্বাৰটোত SMS কৰি তোমালোকে কমন ল'ব পাৰিবা। বেছি পইচা লোৱা নাই, কষ্ট কৰাৰ কাৰণে মাত্ৰ 49 এটা লোৱা হৈছে, যিটো এইবিলাক বিচাৰিব লগা হৈছে, এনচাৰবিলাক কৰিব লগা হৈছে। চ' সেয়ে মাত্ৰ 49 এটা পে'মেণ্ট কৰিলে হ'ল। আৰু তোমালোকে ৰিপৰ্টিং টাইমটো দিয়া আছে 8:15 তোমালোকে পাব লাগিব। ঠিক আছে, 8:15 তোমালোকে আৰু যেতিয়া আফটাৰনুন পৰীক্ষা যিটো আছে 12:45 তোমালোকে সময়ত সেই ঠাইত পাব লাগিব। ঠিক আছে, লগতে তোমালোকে 50 মিনিট এক্সট্ৰা টাইম দিয়া থাকিব 8:45 পৰা 9টালৈকে। আৰু মৰ্ণিং আফটাৰনুন 1:15 পৰা 1:30লৈকে তোমালোকক এক্সট্ৰা টাইম দিয়া থাকিব। তাৰপিছত তোমালোকক ইয়াত দেখা আছে ইলেক্টিভ লেংগুৱেজ টাইম 3 hours। দেয়াৰ উইল কমন কুৱেশ্যন পেপাৰ উইথ গ্ৰুপ A, গ্ৰুপ B ফৰ ইটছ লেংগুৱেজ, আছামিজ, বেংগলী। ইলেক্টিভৰ কাৰণে দিয়া আছে। বাকী তোমালোকে গম পাইছা যে ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল চায়েন্স, ছ'চিয়েল চায়েন্স কেণ্ডিডেট হেভ টু এনচাৰ বথ অবজেক্টিভ ডেছক্ৰিপটিভ পাৰ্ট পাছিং ইন বথ ইণ্ডিপেণ্ডেণ্টলি ইজ মেণ্ডেটৰী। অৰ্থাৎ দুইটাত পাছ কৰিব লাগিব যিসকল যিকেইটা ছাবজেক্ট আগতে যিহেতু দিয়াই আছে, তোমালোকে পাইছে দুইটা OMR আৰু ডেছক্ৰিপটিভ দুইটাতে ছেপাৰেটলি পাছ কৰিব লাগে বুলি কোৱা আছে। গতিকে ছাত্ৰ-ছাত্ৰী এইবাৰ ভুল নকৰিবা, এবাৰ যিমান পাৰা চেষ্টা কৰিবা যাতে পাছ কৰা নাম্বাৰটো কিবা কৰি লিখি আহিব পাৰা। গতিকে তোমালোকে পাৰিবা, এবাৰ চিন্তা কৰিব নালাগে। যিহেতু বেছি সময় নাই, একেদিন সেল্ফ ষ্টাডি কৰা আৰু আমাৰ পৰা যে কমন নোটছ ল'ব বিচাৰে ল'ব পাৰা। ঠিক আছে, আগতে তোমালোকৰ ওচৰত যে গাইড কোনোবা কৰা আছে, তেতিয়াহ'লে কথাই নাই বাৰু। ঠিক আছে, পিছে বাকী যেতিয়া এডমিট কাৰ্ড আহিব মই আগতে দিম, চবতকৈ আগত ভিডিঅ' দি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, আৰু একেদিন কমন নোটছবিলাকো আমি ইউটিউবৰ জৰিয়তে দি দিম। তোমালোকে যিমান পাৰা একেদিন আমাৰ চেনেলটো ফ'ল' কৰি ৰাখা, যাতে তোমালোকে কিছু হ'লেও 100ৰ ভিতৰত তোমালোকে 70, 60, 40 যি % ল'ব পাৰা আমাৰ পৰা ল'ব পাৰিবা, কাৰণ আমি ইউটিউবত দি দিম। আৰু নোটছ যদি লোৱা তেতিয়াহ'লে তোমালোকে সুবিধা হ'ব। ঠিক আছে, বাই। ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল। আৰু ইয়াৰো